মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে সপ্তম শ্ৰেণীৰ অসমীয়া অধ্যায় নম্বৰ 5ৰ বিজ্ঞান আৰু মানসিকতা নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। পাঠভিত্তিক ক্ৰিয়াকলাপত দিয়া আছে 1 নম্বৰত পাঠটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া। ছাত্ৰ-ছাত্ৰীসকল, এইটো তোমালোকে নিজে নিজে পঢ়িবা। 2 নম্বৰ দিয়া আছে উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে চিটা সম্পৰ্কে প্ৰচাৰ হোৱা উৰা বাতৰিটো কি মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল? ইয়াৰ উত্তৰত হ'ব চিটা সম্পৰ্কে প্ৰচাৰ হোৱা উৰা বাতৰিটো ভ্ৰাম্যভাষৰ যোগেদি প্ৰচাৰ হৈছিল। ইয়াত ভ্ৰাম্যভাষৰ অৰ্থ হৈছে অৰ্থাৎ মোবাইলৰ যোগেদি প্ৰচাৰ হৈছিল। খ নম্বৰ কুৱেশ্যনত দিয়া আছে বুধবাৰে ছাত্ৰ-ছাত্ৰীসকলে কিয় বিদ্যালয়লৈ অহা নাছিল? বুধবাৰে ছাত্ৰ-ছাত্ৰীসকলে চিটা লোৱাৰ ভয়ত বিদ্যালয়লৈ অহা নাছিল। চিটা লোৱাৰ ভয়ত ছাত্ৰ-ছাত্ৰীসকলে বুধবাৰৰ দিনা স্কুললৈ বা বিদ্যালয়লৈ অহা নাছিল। গ নম্বৰ কুৱেশ্যনত দিয়া আছে বিদ্যালয়লৈ চিটা সম্পৰ্কে সবিশেষ জনাবলৈ কোন আহিছিল? ইয়াৰ উত্তৰত হ'ব বিদ্যালয়লৈ চিটা সম্পৰ্কে সবিশেষ জনাবলৈ ডক্টৰ পায়েং আহিছিল। কোন আহিছিল? ডক্টৰ পায়েং। 3 নম্বৰ কুৱেশ্যনত দিয়া আছে চমু উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে ভ্ৰাম্যভাষত অহা উৰা বাতৰিটো চিটা ল'লে কি হ'ব বুলি কৈছিল? ইয়াৰ উত্তৰত হ'ব ভ্ৰাম্যভাষত অহা উৰা বাতৰিটোত চিটা ল'লে শিশুসকলেই ভীষণ অপকাৰ হ'ব বুলি কৈছিল। মোবাইলত অহা উৰা বাতৰিটোত চিটা ল'লে শিশুসকলৰ ভীষণ অসুবিধা অৰ্থাৎ অপকাৰ হ'ব বুলি কৈছিল। খ নম্বৰ কুৱেশ্যনত দিয়া আছে জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়ৰ পৰিৱেশ আন দিনাতকৈ কি বেলেগ দেখিছিল? ইয়াৰ উত্তৰত হ'ব জংকীয়ে বুধবাৰৰ দিনা ৰাস্তাত তাইৰ বন্ধু কমল আৰু জেঠিনক লগ পোৱা নাছিল আৰু বিদ্যালয়ত তাইৰ লগৰীয়া আৰু আন ছাত্ৰ-ছাত্ৰীসকলক দেখা নাছিল। তাৰপিছত গ নম্বৰ কুৱেশ্যনত দিয়া আছে সংক্ৰামক ৰোগ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে চিকিৎসকগৰাকীয়ে কি কৈছিল? ইয়াৰ উত্তৰত হ'ব অন্য অণুজীৱৰ দৰে বীজাণু আমাৰ দেহত প্ৰৱেশ কৰে। কিছুমান শক্তিশালী বীজাণুৱে পলিঅ', হেপাটাইটিছ আদি ৰোগৰ সৃষ্টি কৰে। সেইবোৰ বীজাণুৱে মানুহৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সহজেই হ্ৰাস কৰে। চিটা প্ৰয়োগ কৰি সেই ভয়ানক ৰোগসমূহক দূৰ কৰিব পাৰি। অন্য অণুজীৱৰ দৰে জীৱাণু আমাৰ দেহত প্ৰৱেশ কৰে। কিছুমান শক্তিশালী বীজাণুৱে পলিঅ', হেপাটাইটিছ আদি ৰোগৰ সৃষ্টি কৰে। সেইবোৰ বীজাণুৱে মানুহৰ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা সহজে হ্ৰাস কৰে। চিটা প্ৰয়োগ কৰি সেই ভয়ানক ৰোগসমূহক দূৰ কৰিব পাৰি। তাৰপিছত ঘ নম্বৰ কুৱেশ্যনত দিয়া আছে উৰা বাতৰিটোৱে কিদৰে ৰতনপুৰ গাঁৱৰ পৰিৱেশ সলনি কৰিছিল? ইয়াৰ উত্তৰত হ'ব উৰা বাতৰিটোৱে ৰতনপুৰ গাঁৱৰ মাজত ভয়ৰ সৃষ্টি কৰিছিল। অংগ নম্বৰ কুৱেশ্যনত দিয়া আছে প্ৰধান শিক্ষক মহোদয় চিটাৰ বিষয়ে জনাবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছিল? ইয়াৰ উত্তৰত হ'ব অংগ নম্বৰ কুৱেশ্যনত দিয়া আছে প্ৰধান শিক্ষক মহোদয়ে চিটাৰ বিষয়ে জনাবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছিল? ইয়াৰ উত্তৰত হ'ব এখন জৰুৰী সভা আয়োজন কৰিছিল আৰু তালৈ অভিভাৱক, ছাত্ৰ-ছাত্ৰী আৰু ডাক্তৰ পায়েঙক মাতিছিল আৰু তেওঁ চিটাৰ বিষয়ে বুজাই দিছিল। তাৰপিছত 4 নম্বৰত দিয়া আছে উদাহৰণত দেখুওৱা দৰে শব্দৰ লগত অৰ্থ মিলোৱা। ইয়াত যেনেদৰে দিছে হাত, ইয়াত হাত অৰ্থাৎ কিনা বেচা কৰা ঠাই। নিৰ্দিষ্ট দিনত ইয়াৰ অৰ্থ হ'ব নিৰ্দিষ্ট দিনত বহুত মানুহ গোট খায়। তাৰপিছত প্ৰাংগণ, ইয়াৰ অৰ্থ হ'ব চোতাল।
তাৰপিছত কি দিছে বীজাণু, ইয়াৰ অৰ্থ হ'ব ৰোগ সৃষ্টিকাৰী ক্ষুদ্ৰ জীৱাণু। তাৰপিছত সংক্ৰমক, এজনৰ গাৰ পৰা আন এজনৰ গালৈ যোৱা খচৰা। তাৰপিছত প্ৰতিৰোধ, ইয়াৰ অৰ্থ হ'ব বাধা। তাৰপিছত পুস্তিকা, ইয়াৰ অৰ্থ হ'ব সৰু কিতাপ। তাৰপিছত 5 নম্বৰত দিছে শংকৰ তুমি এতিয়াও বিদ্যালয়লৈ যাবলৈ সাজু হোৱা নাই কিয়? কথাষাৰ কোনে কাক আৰু কিয় কৈছিল? ইয়াৰ উত্তৰ হ'ব এই কথাষাৰ জংকীয়ে শংকৰক কৈছিল। যেতিয়া জংকীয়ে শংকৰৰ ঘৰলৈ গৈ দেখিছিল যে শংকৰে এতিয়াও স্কুল যাবলৈ ওলোৱা নাই, তেতিয়া তাই এই কথাষাৰ শংকৰক কৈছিল। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত দিয়া আছে উৰা বাতৰিসমূহ সমাজৰ বাবে এক প্ৰকাৰৰ খচৰা ৰোগ। কথাষাৰৰ বিষয়ে দলত আলোচনা কৰি নিজৰ নিজৰ মতামত প্ৰকাশ কৰা। ইয়াৰ উত্তৰ হ'ব উৰা বাতৰি সমাজৰ বাবে এক প্ৰকাৰৰ খচৰা ৰোগ। এই কথাষাৰৰ মূল ভাৱ হৈছে খচৰা ৰোগসমূহ এজনৰ শৰীৰৰ পৰা অন্য এজনৰ শৰীৰলৈ বিয়পে। ঠিক এনেদৰে উৰা বাতৰিৰো এজন লোকৰ কাণৰ পৰা আন এজন বা হাজাৰজন লোকৰ কাণলৈ বিয়পি পৰে। খচৰা ৰোগসমূহ যেনেধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে, ঠিক তেনেদৰে উৰা বাতৰিসমূহেও মানুহৰ ভীষণ অপকাৰ কৰে আৰু কেতিয়াবা এই উৰা বাতৰিসমূহৰ ফলতেই মানুহৰ মৃত্যুৰ মুখত পৰিবলগীয়া হয়। 7 নম্বৰত দিয়া আছে তলত বাকচত দিয়া শব্দকেইটাৰ বাক্য ৰচনা কৰা। ইয়াত দিছে কি দলং। দলংখনত ল'ৰাবোৰে খেলি আছে। তাৰপিছত দিছে কলং। কলং এখন নদীৰ নাম। তাৰপিছত দিছে শিং। শিং, শিং নথকা গৰুক লাওমোৱা বোলে। তাৰপিছত ৰং, ল'ৰা ছোৱালীবোৰে পথাৰত ৰং মনে খেলি আছে। ল'ৰা ছোৱালীবোৰে পথাৰত ৰং মনে খেলি আছে। তাৰপিছত 8 নম্বৰত দিছে এটা শব্দত প্ৰকাশ কৰা। ইয়াৰ উত্তৰত হ'ব কি কত দিছে কি যি একেলগে পঢ়ে, ইয়াক কি ক'ব সহপাঠী, এক কথাত সহপাঠী ক'ব। তাৰপিছত খ যি জানিবলৈ ইচ্ছা কৰে, এইটো এক কথাত ক'ব আগ্ৰহী। তাৰপিছত গ গাঁৱৰ মুখিয়ালক গাঁওবুঢ়া বোলে। তাৰপিছত ঘ কাৰো পক্ষ নলোৱা নিৰপেক্ষ। তাৰপিছত উঙ এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ যোৱা বেমাৰক এক কথাত প্ৰকাশ কৰিলে কি ক'ব সংক্ৰামক। তাৰপিছত 9 নম্বৰত দিছে বিপৰীতক শব্দ লিখা। শেষ। তাৰপিছত উপস্থিত, অনুপস্থিত, অপকাৰ, উপকাৰ, বাদ, অবাদ বা ধৰা, দিন, ৰাতি, মান্তি, অমান্তি। তাৰপিছত 10 নম্বৰত দিছে পৰা আৰু দফাৰ্টত থকা উন্নস্বৰ আৰু উঙৰ ব্যৱহাৰ শিকা। ইয়াত উন্নস্বৰ আৰু উঙৰ ব্যৱহাৰ শিকিব দিছে তোমালোকক। শংকৰৰ বান্ধৱীৰ নাম জংকী। জংকীৰ ঘৰ কলঙৰ পৰত। কলং নৈৰ ওপৰত দলং আছে। কলঙেদি টঙলোৱা নাও চলে। এই নাৱত উঠি মাছমৰীয়া মাছ মৰে। দলঙৰ পৰা শংকৰহঁতে মাছ ধৰা চাই বৰ ৰং পাইছে। জানো অহাত দিছে উৰা বাতৰি। এইটো তোমালোকৰ বাবে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তোমালোকে এইখিনি ভালদৰে চাই ল'বা। উৰা বাতৰি এইটো পৰীক্ষাত 100% আহে। উৰা বাতৰি বিভিন্ন মাধ্যমৰ মাজেৰে প্ৰচাৰিত হোৱা অপ্ৰামাণিক উৎসৰ পৰা ওলোৱা আৰু সত্যাসত্য নিৰূপণ নোহোৱা, এইটো হ'ব নোহোৱা তথ্য বা খবৰক উৰা বাতৰি বোলে। এইখিনি তোমালোকে লিখিলে পৰীক্ষাত যথেষ্ট হৈ যাব। তাৰপিছত সামাজিক মাধ্যম, এইখিনিও তোমালোকৰ বাবে ইম্পৰ্টেণ্ট। এইখিনি তোমালোকে এনেদৰে লিখিবা যি মাধ্যমৰ জৰিয়তে ৰাইজৰ তাৰপিছত দিছে কি সামাজিক মাধ্যম। সামাজিক মাধ্যম যি মাধ্যমৰ জৰিয়তে ৰাইজৰ জড়িত কৰিব পাৰি তাকে সামাজিক মাধ্যম বোলা হয়। ইয়াৰ জৰিয়তে চৌপাশে ঘটি থকা ঘটনাৰ পৰ্যবেক্ষণ কৰা হয়। সামাজিক মাধ্যম বুলিলে আমি বাতৰি কাকত, অনাতাঁৰ, ৰেডিঅ', দূৰদৰ্শন
ভ্ৰাম্যভাষ যাক মোবাইল বুলি কওঁ এইবিলাককে সামাজিক মাধ্যম বুলি কোৱা হয় তোমালোকে পৰীক্ষাত এইখিনি লিখিলেই হৈ যাব